আজি চাওক মই চামগুৰি সমষ্টিৰ অন্তৰ্গত জিউমাৰী পঞ্চায়তৰ আজি 4 নং ৱাৰ্ডত অসম গণ পৰিষদ দলৰ একনি সভা আছিলে ৱাৰ্ড সভা। আপোনালোকে দেখা পাইছে যে এই ৱাৰ্ড সভাত প্ৰায় 500ৰ ওপৰত মানুহ আজি সমাগম হৈছে আৰু প্ৰায় 200 মানুহে আজি ইয়াত জইন কৰিছে অসম গণ পৰিষদ দলত। গতিকে ইয়াৰ পৰা এটা অনুমান পোৱা গৈছে যে আগন্তুক যি পঞ্চায়ত নিৰ্বাচন হ'ব এই পঞ্চায়ত নিৰ্বাচনত অসম গণ পৰিষদ আৰু ভাৰতীয় জনতা পাৰ্টীৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী আমাৰ জিউমাৰী পঞ্চায়তত সকলো ৱাৰ্ডতে জিকিব আৰু আগন্তুক দিনত আমি চামগুৰি সমষ্টিত প্ৰতিটো পঞ্চায়ততে অসম গণ পৰিষদ আৰু ভাৰতীয় জনতা পাৰ্টী একত্ৰিতভাৱে কাম কৰি আমি 25টা পঞ্চায়ত সন্মিলিতভাৱে দখল কৰিবলৈ সক্ষম হ'ম। কিমানজন মানুহ জইন কৰিছে? 200জন মানুহে আজি ইয়াত জইন কৰিছে। কোন দলৰ আছিলে? কংগ্ৰেছ দলৰ আছিলে। কংগ্ৰেছ দলৰ মানুহখিনি আছিলে। আজি বহুত কংগ্ৰেছ দলৰ গণ্যমান্য ব্যক্তি আহি আজি আমাৰ মাজত জইন কৰিছে। আমি তেখেতসকলক অসম গণ পৰিষদ দলত আদৰণি জনাইছোঁ। আপোনালোক জানে যে যোৱা উপ নিৰ্বাচনত চামগুৰি সমষ্টিত অসম গণ পৰিষদ আৰু ভাৰতীয় জনতা পাৰ্টী একত্ৰিতভাৱে কাম কৰি আমি আমাৰ বিধায়ক মাননীয় দীপ্তৰঞ্জন শৰ্মাক আজি জিকাবলৈ সক্ষম হৈছোঁ আৰু অহা পঞ্চায়ত নিৰ্বাচনত আমাৰ বিধায়ক মাননীয় দীপ্তৰঞ্জন শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত আমাৰ দুয়োটা দলে একত্ৰিতভাৱে কাম কৰি 25টা পঞ্চায়তত আমি জয়ী হ'বলৈ সক্ষম। কংগ্ৰেছ দল আগৰ পৰাই এইটো নিজৰ স্বাৰ্থবাদী দল। আমি আগৰ পৰা বহুত দিন আগৰ পৰাই জানো স্বাৰ্থবাদী দল, কিন্তু আমি কংগ্ৰেছ দলক ভোট নিদিয়াকৈ থাকিলে আমাক বহুত ধৰণৰ হেৰেছমেণ্ট দিয়ে, শাস্তি দিয়ে। কাৰোবাৰ টিউবৱেল খুলি লৈ যায়, ভোট নিদিলে অমুকে ভোট দিয়া নাই তাৰ অৰুণোদয় কাটি দিয়ে, অমুকে ভোট দিয়া নাই তাৰ ৰেচন কাৰ্ড কাটি দিয়ে, বুজিছে? তেনেকুৱা বহুত ধৰণৰ শাস্তি আমি ভোগ কৰিছোঁ। কৰিলেও কি কৰি আমাৰ অগপ দলো আগত নাছিলে, ইমান শক্তিশালী নাছিলে। এতিয়া যেতিয়া আমাৰ অগপ দল আহিছে বা বিজেপি আমাৰ মিত্ৰজোঁট দুইটা দলে একেলগে আহিছে, এতিয়া আমাৰ শক্তিশালী হৈছে। সেই দলখন আমি এতিয়া কংগ্ৰেছ দল ত্যাগ কৰি এতিয়া বিজেপি আৰু অগপৰ যোনটো মিত্ৰজোঁট কৰিছে তাৰ লগতে আমি যোগ কৰিছোঁ। কিমানজন মানুহ আজি যোগদান কৰিছে আপোনালোকে? আজি প্ৰায় 200 পৰা 250 মান মানুহ আমাৰ তাত যোগদান কৰিছে। আজি চাওক মই চামগুৰি সমষ্টিৰ অন্তৰ্গত জিউমাৰী পঞ্চায়তৰ আজি 4 নং ৱাৰ্ডত অসম গণ পৰিষদ দলৰ একনি সভা আছিলে ৱাৰ্ড সভা। আপোনালোকে দেখা পাইছে যে এই ৱাৰ্ড সভাত প্ৰায় 500ৰ ওপৰত মানুহ আজি সমাগম হৈছে আৰু প্ৰায় 200 মানুহে আজি ইয়াত জইন কৰিছে অসম গণ পৰিষদ দলত। গতিকে ইয়াৰ পৰা এটা অনুমান পোৱা গৈছে যে আগন্তুক যি পঞ্চায়ত নিৰ্বাচন হ'ব এই পঞ্চায়ত নিৰ্বাচনত অসম গণ পৰিষদ আৰু ভাৰতীয় জনতা পাৰ্টীৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী আমাৰ জিউমাৰী পঞ্চায়তত সকলো ৱাৰ্ডতে জিকিব আৰু আগন্তুক দিনত আমি চামগুৰি সমষ্টিত প্ৰতিটো পঞ্চায়ততে অসম গণ পৰিষদ আৰু ভাৰতীয় জনতা পাৰ্টী একত্ৰিতভাৱে কাম কৰি আমি 25টা পঞ্চায়ত সন্মিলিতভাৱে দখল কৰিবলৈ সক্ষম হ'ম। কিমানজন মানুহ জইন কৰিছে? 200জন মানুহে আজি ইয়াত জইন কৰিছে। কোন দলৰ আছিলে? কংগ্ৰেছ দলৰ আছিলে। কংগ্ৰেছ দলৰ মানুহখিনি আছিলে। আজি বহুত কংগ্ৰেছ দলৰ গণ্যমান্য ব্যক্তি আহি আজি আমাৰ মাজত যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।